যোৱা নৱেম্বৰ মাহৰ ২৬ তাৰিখে আমাৰ ৰাণীগঞ্জত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছিলে। অবাইদুৰ ৰহমানৰ যি CSP, সেই CSPত কেইজনমান অচিনাকি দুৰ্বৃত্তই আহি CSP স্বত্বাধিকাৰী অবাইদুৰ ৰহমান আৰু ৰতন বৰ্মনক গুলী কৰি থৈ তেওঁলোকে পলাই গৈছিল। আৰু সেই আটাইকেইটা দুৰ্বৃত্তক আমাৰ ধুবুৰী জিলা আৰক্ষী কৰায়ত্ব কৰি আটক কৰিবলৈ সক্ষম হৈছে। যোৱাকালি ৰাতি সেই গুলীচালনাৰ ঘটনাটোৰ যোনজন মাষ্টাৰ মাইণ্ড নুৰ কালামক পাইকেনৰা দ্বিতীয় খণ্ডত লৈ গৈছিলে। তাতে কিবা অস্ত্ৰ শস্ত্ৰ আছে নেকি উদ্ধাৰ কৰিবৰ কাৰণে লৈ গৈছিলে। তেতিয়াই নুৰ কালাম নামৰ এই অপৰাধীগৰাকী পলাবলৈ চেষ্টা কৰাতে আৰক্ষীয়ে তেওঁক ভৰিত গুলী কৰিছিলে। এই ক্ষেত্ৰত আমি ধুবুৰী জিলা আৰক্ষীৰ লগতে বিলাসীপাৰা সমজিলা আৰক্ষী, চাপতগ্ৰাম আৰক্ষী আৰু ৰাণীগঞ্জ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমি দেখিছোঁ তেখেতসকলে বহুত কষ্ট কৰিছে এই ঘটনাটোক লৈ। তাৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ঘটনাটো আমাৰ ৰাণীগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা বুলি আমি কৈছোঁ। তো আমি ধুবুৰী জিলা আৰক্ষীক এটা আহ্বান জনাব বিচাৰিছোঁ। আমি দেখোঁ প্ৰায়বোৰ অপৰাধীক তেওঁলোকে কৰায়ত্ব কৰা হয়, কিন্তু সেই অপৰাধীসমূহ ২-৩ মাহ পিছতে কেনেকৈ তাৰ পৰা ওলাই আহি মুকলি আকাশৰ তলত ঘূৰি থাকে, তাৰ ওপৰতো যাতে প্ৰশাসনে তাৰ গুৰুত্ব দিয়ে। আৰু দ্বিতীয়তে আমি জনাব বিচাৰিছোঁ, এই যোনকেইটা অপৰাধী জড়িত হৈ আছে, সেই অপৰাধীকেইটাক যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হয়। আৰু লগতে আমি ইয়াৰ আগতো পুনৰবাৰ আমি দাবী জনাইছোঁ, আমাৰ ৰাণীগঞ্জৰ যিখন আৰক্ষী চকী, সেই আৰক্ষী চকীক যাতে পূৰ্ণাংগ থানালৈ ৰূপান্তৰ কৰে। তাৰ বাবে আমি ধুবুৰী জিলা আৰক্ষী অধীক্ষক মাননীয় নবীন সিং ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।